এইজনী গাহৰি দেখিছেনে? এজনী গাভিনী হৈ আছে। এতিয়াও বৰ্তমান আমাৰ ফাৰ্মত 9জনী গাহৰি গাভিনী হৈ আছে। এই ৰাতিপুৱা টাইমত সদায় তাহাঁতৰ লগত লাগিবই লাগে, ৰুমবোৰ ধুনীয়াকৈ চাফা কৰিব লাগে। বৰষুণ দি আছিল, বৰষুণ দি থাকিলেও উপায় নাই, তাহাঁতকতো চাফ চিকুণকৈ ৰাখিবই লাগে। যেতিয়া তাহাঁতক আমি চাফ চিকুণকৈ ৰাখিম, কোনো বেমাৰ আজাৰে তাহাঁতক ক্ষতি কৰিব নোৱাৰে। সেইকাৰণে তাহাঁতক যিমান পাৰোঁ আমি চাফ চিকুণকৈ ৰাখোঁ, সাৰি পুচি চাফা কৰি পানী মাৰি দিওঁ। তাৰপাছত আকৌ এসপ্তাহৰ মূৰে পটাছ ছটিওৱা হয়। পটাছটো ছটিয়াই থাকিলে যিহেতু বীজাণুটো গাহৰিক আক্ৰমণ কৰিব নোৱাৰে, সেইকাৰণে আমি পটাছ ছটিয়াই থাকোঁ। তাহাঁতক আমি বহুত যত্ন লওঁ, সেইকাৰণে তাহাঁতৰ একো প্ৰব্লেম হোৱা নাই আজিলৈকে। যিহেতু আমাৰ ফাৰ্মখনৰ এটা ছাইড টিং লগোৱা আছে, এটা ছাইড টিং লগোৱা হোৱা নাই, সেইকাৰণে অলপ বৰষুণো পৰে ৰুমবোৰত।